মই উপস্থিত আছোঁ শিল্পগ্ৰামত, য'ত কিছুদিনৰ পৰা সমৰ কলা এটি প্ৰশিক্ষণ শিবিৰ এটি আয়োজন কৰা হৈছে। কালি 4 জুলাইৰ পৰা 8 জুলাইলৈকে এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছিলে আৰু এয়া কাম্য সামাজিক বিকাশ সংস্থাৰ উদ্যোগত সকলো যিখিনি মহিলা আছে, যিখিনি সৰু সৰু ছোৱালী আছে, তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিলে। গতিকে ইয়াতে আঙ্গুলতা ডেকাবা উপস্থিত আছে, গতিকে তেওঁৰ পৰা জানো আহক। বা যিহেতু 4 জুলাইৰ পৰা 8 জুলাইলৈকে আছিলে, তো গতিকে আপুনি কেনেধৰণে মহিলাখিনিক, কেনেধৰণে ছোৱালীখিনিক কেনেকৈ সমৰ কলাৰ প্ৰশিক্ষণ দিছিলে গোটেইখিনি জনাব। চাওক, প্ৰথমতেতো আমাৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে যে বৰ্তমান সময়ত যিকোনো পৰিস্থিতিত মোকাবিলা কৰিবৰ কাৰণে যিকোনো এগৰাকী নাৰীক মানসিকভাৱে শক্তি লাগিব, শাৰীৰিক শক্তি লাগিব, মনৰ উদ্যমতা লাগিব আৰু কিছু আত্মৰক্ষাৰ কৌশল লাগিব। গতিকে বাকী 3টা বস্তু আৰু এইটো যিটো আত্মৰক্ষাৰ কৌশলটো, এই গোটেইকেইটা বস্তু মিলাই পেলাই আমি 5 দিনীয়া কৰ্মশালা কৰিছোঁ, য'ত আমাৰ কেৰাটে এছ'চিয়েশ্যনে আমাক সহযোগ কৰিছে, আছাম কেৰাটে এছ'চিয়েশ্যনে। আৰু আমি এই 5টা দিনত কেৰাটেটো শিকিব নোৱাৰে সম্পূৰ্ণৰূপে, কিন্তু কিছু নিৰ্দিষ্ট কৌশল কিছুমান, যেনেকৈ বেগটোৰে আমি কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰিম বা দুপাট্টাখনেৰে কেনেকৈ পাৰিম, কিছু বহুত ধৰণৰ আছে, এই ধৰণৰ শিকাই আছোঁ। গতিকে মূলতঃ আমি এইখন কৰিছোঁ কাম্যৰ প্লেটফৰ্মত, কাম্যই মঞ্চখনত আমি সদায় এইখিনি কথাক লৈ আগবাঢ়িম যে যিবিলাক মহিলাক সকলোবিলাক সম্ভাৰ দিছে, অৰ্থাৎ মানসিকভাৱেও শক্তি, শাৰীৰিকভাৱেও শক্তি, বৌদ্ধিক শৈক্ষিকভাৱে শক্তি, তেখেতসকলতো ঠিকে আছে। যিবিলাক এনেকুৱা সমাজত আছে যিবিলাকে শাৰীৰিকভাৱে দুৰ্বল, মানসিকভাৱে দুৰ্বল বা তেওঁলোকৰ মনৰ উদ্যমতা নাই, সেইসকল মহিলাসকলক লৈ আৰু উঠি অহা যিবিলাক আমাৰ যুৱতীসকল আছে, আৰম্ভণিতে যদি আমি সেইখিনি দিয়াৰ প্ৰয়াস কৰোঁ, মোৰ বোধেৰে আজিৰ দিনত আমি কিছুমান ঘটনা দেখিবলৈ পাওঁ, সেইবিলাক কিছু পৰিমাণে হ'লেও, মই নকওঁ যে 100%, কিন্তু আমি কিছু পৰিমাণে হ'লেও কমাব পাৰিম নেকি, এনেকুৱা ধৰণৰ মনোভাৱেৰে কাম্যই এইটো লক্ষ্য নিৰূপণ কৰিছে। আৰু ইয়াতে প্ৰায় 40খন মহাবিদ্যালয়ৰ আমাৰ ছাত্ৰীসকল ইয়াতে আহিছে, প্ৰায় 150 গৰাকী, আৰু প্ৰত্যেকগৰাকীকে আমি কেৱল কেৰাটেৰ কৌশল বুলিয়ে নহয়, আমি তেওঁলোকক বিভিন্ন ধৰণৰ অন্যান্য ছেশ্যনবিলাকো দিয়াইছোঁ, যেনেকৈ বৌদ্ধিক দিছোঁ, আধ্যাত্মিক দিছোঁ, শৈক্ষিকভাৱেও দিছোঁ। তাৰপিছত আপোনাৰ মহিলাসকলে স্বাস্থ্যত একেবাৰে যত্ন নলয়, স্বাস্থ্যৰ প্ৰতি আমি কিমান সজাগতা হ'ব লাগে তাৰ ওপৰত ছেশ্যন দিছোঁ। আইন নাজানে, আইন নজনাৰ কাৰণে যে বহুত মহিলাই ন্যায়ৰ পৰা বঞ্চিত হৈ আছে, সেই ধৰণৰ আমি ইয়াতে ছেশ্যন ৰাখিছোঁ। পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে কি কি কৰাৰ প্ৰয়োজনীয়তা আছে সেইবিলাক দিছোঁ। গতিকে তেখেতসকলে, মই ভাবোঁ যে 5 দিনত এটা সম্যক জ্ঞান লৈ যাব আৰু জীৱনটো এটা প্ৰণালীবদ্ধভাৱে কেনেকৈ বস্তুবিলাক লৈ আগবাঢ়িব লাগিব, সেই বিষয়ে এটা সম্যক জ্ঞান পাব। গতিকে তেওঁলোকে ইয়াৰ পৰা এইখিনি লৈ যোৱাৰ পিছত আমি ভাবোঁ বা বিচাৰোঁ যে তেওঁলোকেও নিজ নিজ ঠাইত গৈ, আমি যেনেকৈ ইয়াতে লিডাৰশ্বিপ লৈছোঁ, তাতে যাতে তেওঁলোকে তাত লিডাৰশ্বিপটো লৈ আন 10 গৰাকীক শিকাব পাৰে, কিছু পৰিমাণে হ'লেও সেইখিনি কৰাৰ প্ৰয়াস কৰিছোঁ। যিহেতু এইবাৰ প্ৰথম পদক্ষেপ হিচাপে কেইগৰাকী মানে যুৱতীক আপোনালোকে সীমাবদ্ধত মানে প্ৰায় 100ৰ পৰা 150 এনেকুৱা হৈছে, কাৰণ কেলৈ আমাৰ অডিটৰিয়ামটোৰ হিচাপত ৰাখিব লগা হৈছে, থকা ব্যৱস্থাৰ ওপৰত ৰাখিবলগীয়া হৈছে। এনেই ছোৱালীটো প্ৰায় 200 গৰাকী হৈছিলে, কিন্তু সম্ভৱ নহ'ল আমাৰ। গতিকে এই ছোৱালীখিনি আহিছে আৰু মই তেখেতসকলৰ অভিভাৱক আৰু যি মানে মহাবিদ্যালয়ৰ পৰা পঠিয়াইছে, মহাবিদ্যালয়ৰ আমাৰ প্ৰিন্সিপালকে আদি কৰি সকলো কৃতপক্ষক আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে পিতৃ মাতৃক, যিয়ে ছোৱালী কেইগৰাকীক এনেকৈ পঠিয়াই দিছে 5 দিনৰ কাৰণে, আৰু মই ভাবোঁ যে ইয়াৰ পৰা তেওঁলোকে বৰ ধুনীয়াকৈ কিবা এটা তেওঁলোকে লৈ গুচি যাবগৈ। আজি যিহেতু শেষৰ দিন, কাইলৈ কি অনুষ্ঠানৰ আয়োজন কৰিছে? কাইলৈ এতিয়ালৈকে আমাৰতো তেওঁলোকৰ ছেশ্যনবিলাকতো চলি থাকিব, আৰু পিছবেলা আমাৰ 4টা বজাত আমাৰ ক্লজিং চেৰেমনি আছে। আৰু ডেফিনেটলি আমি অহাকালি আমাৰ যিমানবিলাক প্ৰশিক্ষক আছিলে, যিসকলে আমাক সহায় কৰিছে, সকলোকে কৃতজ্ঞতা জনোৱা হ'ব। লগতে আমাৰ সন্মানীয় অতি মৰমৰ জুবিন দা অহাৰ কথা আছে অহাকাইলৈ। গতিকে তাৰোপৰি আমাৰ কোনটো সময়ত আহিব? কিয় লাগে আপোনাক? আমাৰ 4টা বজাত দিছোঁ আমি টাইমিংটো, বাট জুবিন দাই যেতিয়া সাৰ পায় তেতিয়াই আহিব। গতিকে তাৰ কোনো টাইমৰ কোনো ধৰা বন্ধা আমি ধৰি দিয়া নাই, কিন্তু সন্ধিয়া সময়তে আমি গোটেই প্ৰগ্ৰেমটো আৰম্ভ কৰিম। আজি যিহেতু যেতিয়া প্ৰশিক্ষণ আপুনি যেতিয়া মানে যুৱতীখিনিৰ ওচৰত আছিলে, মই খুব ধুনীয়াকৈ প্ৰেৰণামূলক বহুত বক্তব্য আগবঢ়াইছিলে। গতিকে যেতিয়া তেওঁলোকৰ শেষো হ'ল, মই দেখিছিলোঁ যে চকু পানী নিগৰিছিলে। গতিকে সেই সম্পৰ্কত কি ক'ব? নাই, মই বেয়া পাইছোঁ, চকু পানী নিগৰিব নালাগে আচলতে।
আমাৰ চকু পানীটোৱে আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বল। মই কান্দিলে আন্ধাৰত কান্দোঁ আৰু নিজৰ ৰুমত কান্দোঁ। মই মানুহৰ আগত বহুত বেছি নাকান্দোঁ আৰু মই কোনো যুৱতীক কোনো মহিলাক কন্দাটো নিবিচাৰোঁ। ফূৰ্তিত কন্দাটো বেলেগ কথা, কিন্তু মই যিখিনি কথা কওঁ সেইখিনি খুব বাস্তৱসন্মত কথা কওঁ, যিখিনি কথা হয়তো মঞ্চৰ পৰা ক'বলৈ কেতিয়াবা দিগদাৰী হয়। কাৰণ আমি ছবি জগত এটা গান, এখন ছবি বেলেগ হয়, চিনেমা এটা বেলেগ, জীৱনটো বেলেগ। আৰু আমি মহিলাবিলাক বা যুৱতীবিলাক আমি কি হয়, সৰুৰ পৰা কিছু কল্পনাবিলাসী হওঁ আৰু কল্পনাত আমি ইমানেই বেছি নিজকে বিলীন কৰি দিওঁ যে বাস্তৱ জগতত অহা উখুৰা মুখুৰাবিলাকৰ লগত আমি মুখামুখি হ'ব নোৱাৰোঁ। সেইকাৰণে মই বিশেষকৈ বাস্তৱৰ লগত বেছি চিনাকি কৰাই দিওঁ, যাতে তেওঁলোকৰ আগুৱাই যাওঁতে তেওঁলোকে উখুৰা মুখুৰা বাট পালেও যাতে তেওঁলোকে নিজকে ঠিক ঠাক কৰি ওলাই যাব পাৰে। গতিকে স্বাভাৱিকতে সেইকাৰণে বাস্তৱ কথা কওঁ কাৰণে ছোৱালীবিলাকে বহুত বেছি ভাল পায় মোক। এয়া আছিলে আঙুলেটা ডেকাবা। সঁচাকৈ কাম্য সামাজিক বিকাশ সংস্থাৰ উদ্যোগত আৰু লগতে সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে আৰু এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় হয় আৰু তেওঁৰ মুখেৰে আমি গোটেইখিনি আপোনালোকক জনাব পাৰিলোঁ। গতিকে যিখিনি মহিলা আছে তেওঁলোকৰো এই সমৰ কলাটো আজিৰ দিনত খুবেই জৰুৰী। গতিকে চাই থাকিব NDS নিউজ। পিতৃ মাতৃ মা আৰু দেউতাক সদায় দিব, বেলেগ চব কেৰেক্টাৰ আহিব আৰু যাব। হাজাৰটা সমালোচনা আহিব, কি বুলি ফেচ কৰিবা তোমালোকে? এটা কোৱা। কোনোবাই তোমাক বহুত বেছি বেয়াকৈ কৈ থৈ গ'ল, কি বুলি ক'বা? ভেৰি গুড, ভেৰি গুড। মোকতো তোমালোকে টিভিত দেখি না, মোক কিমান ট্ৰল কৰে নে নকৰে? দেখিছা ন মোক কিমান ট্ৰল কৰে? মোৰ মুখত গম পায়নে? বকিৰা গেম্বা মোক কি খাই যায়, গুৰুত্ব নিদিওঁ। সেইখিনি বস্তু কোনে কৰে জানা? সমালোচনা কোন ব্যক্তিয়ে কৰে? সমালোচনা সেইখিনি ব্যক্তিয়ে কৰে যিখিনি ব্যক্তিৰ মাজত সেই প্ৰতিভাটো নাথাকে। যাৰ প্ৰতিভা থাকে, যিবিলাক চাবাচোন, যাৰ প্ৰতিভা থাকে, যাৰ মনটো যোগাত্মক নহয়, সি কাৰো সমালোচনা কৰিব নোৱাৰে, কাৰো কৰিব নোৱাৰে। যাৰ মনটো পচা, সি সেই এটা কৰ্ণৰত বহি পেলাই বেলেগৰ কথা শুনি থাকে। এইটোৱে কাম, সেই যাতে তো চলাই থাকে নহয়। আৰু মোক যিমান পাৰে, মোকতো দেখিছা লাইফষ্টাইল, মোক যিমান গোৰ মাৰিছে মই সিমানে গৈ পেলাই গংগাত কৰিছোঁগৈ, ৰাইট? সেইটো